হেল্ল' এভৰিৱান, ভাবোঁ যে চবে ভালেই আছা। ফাৰ্ষ্ট ইয়াৰ তোমালোকৰ এক্সামবোৰ ভালে ভালে গৈ আছে। তো যেতিয়া জানা তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ এক্সাম ষ্টাৰ্ট চলি আছে বাৰু, চব ডিষ্ট্ৰিক্টতে বেলেগ বেলেগকৈ। তো আমি তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট টপিকছ লৈ আহিছোঁ, যেনেকৈ বায়'লজি অলৰেডি আপলোড কৰিছে বাৰু। তো আজি মই তোমালোকক কিছুমান ফাৰ্ষ্ট ইয়াৰৰ ইম্পৰ্টেণ্ট টপিকছ, দেট ইজ কেমিষ্ট্ৰিৰ ইম্পৰ্টেণ্ট টপিকছ কিছুমান ডিছকাছ কৰিম, ঠিক আছে। ফাৰ্ষ্ট পাৰ্টটো আজি ডিছকাছ কৰিব গৈ আছোঁ, ঠিক আছে। তো আমি যদি ষ্টাৰ্ট কৰিব চাওঁ, কেমিষ্ট্ৰিৰ ফাৰ্ষ্ট চেপ্টাৰটো আমাৰ হৈছে তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো চাম বেচিক কনচেপ্ট অফ কেমিষ্ট্ৰি। ইয়াত তোমালোকে বহুত সৰু সৰু ডিটেইলছ যেনেকৈ নেচাৰ তোমাৰ অফ মেটাৰ পঢ়িছিলা, দেন তোমালোকৰ ক'ব গ'লে সিহঁতৰ ফিজিকেল প্ৰপাৰ্টিজ, কেমিকেল প্ৰপাৰ্টিজ। বাট এই চেপ্টাৰ আমাৰ মেইনছ কি লাগেনো? তো আমাক যদি ফাৰ্ষ্ট মেইন চাব যাওঁ, ফাৰ্ষ্ট আমাৰ মেইন টপিক হয় ছিগনিফিকেণ্ট ফিগাৰ্ছ। ছিগনিফিকেণ্ট ফিগাৰ্ছ এতিয়া ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যনছ আহে, তোমাৰ ইয়াৰ পৰা ক'ব গ'লে ইয়াৰ যিকোনো এটা নম্বৰ দি দিব, তাৰ নম্বৰটো আইডেণ্টিফাই কৰিবলৈ কিমানটা ছিগনিফিকেণ্ট ফিগাৰ্ছ আছে আইডেণ্টিফাই কৰা। অৰ তোমালোকৰ দি দিব যে এটা নম্বৰ, তাক কনভাৰ্ট ইনটু আপ টু 3 ছিগনিফিকেণ্ট ফিগাৰ্ছ অৰ 4 ছিগনিফিকেণ্ট ফিগাৰ্ছ। তোমালোকে এক্সাৰচাইজৰ 1.19 1.20 চাব পাৰা, ঠিক আছে। ছিগনিফিকেণ্ট ফিগাৰ্ছ কিছুমান ৰুলছ আছিলে, সেই ৰুলছবোৰ অলপমান পঢ়ি ল'লে ইজি টপিকছে হয়, ইজিলি তোমাৰ ক'ব গ'লে 1 মাৰ্কছ বা 2 মাৰ্কছৰ কুৱেশ্যন থাকে ইয়াৰে। দেন আৱাৰ নেক্সট টপিক ইজ লজ অফ কেমিকেল কম্বিনেশ্যন, ৰাসায়নিক সংযোগৰ সূত্ৰসমূহ। ইয়াত যদি চাব যোৱা কিছুমান ল আছিলে, যেনেকৈ লজ অফ কনজাৰ্ভেশ্যন অফ মাছ, লজ অফ ডেফিনিট প্ৰপৰ্চন, লজ অফ মাল্টিপল প্ৰপৰ্চন, এভোগাড্ৰছ ল। তো সেইবোৰ ল মেইনলি মই যদি কওঁ লজ অফ ডেফিনিট প্ৰপৰ্চন আৰু লজ অফ মাল্টিপল প্ৰপৰ্চন, আমাক এই দুটা লজ সুধি থাকে। আমাৰ তাৰ কিবা এটা এক্সাম্পল দি দিব পাৰে। এক্সাম্পলটো বা যেনেকৈ এটা কুৱেশ্যন আছিলে যে তোমাৰ অক্সাইডছ অফ নাইট্ৰজেনবোৰত তোমালোকে লজ অফ মাল্টিপল প্ৰপৰ্চন ফুলফিল কৰে বুলি তোমালোকে এইটো প্ৰুফ কৰা বোলো। তো 2023 আহিছিলে আমাৰ, তো তেনেকুৱা, ঠিক আছে। তো এইকেইটা ষ্টেটমেণ্টবোৰ চাই ল'বা উইথ তাৰ এটা এক্সাম্পল। দেন আৱাৰ নেক্সট টপিক ইজ মল কনচেপ্ট। এইটো চবতকৈ ইম্পৰ্টেণ্ট টপিকছ হয়, বিকজ ইয়াৰ ৰিলেটেড নিউমেৰিকেলছ আমাৰ অভাৰঅল আহিয়ে থাকে। মল কনচেপ্টৰ নিউমেৰিকেলছ আমাৰ চেপ্টাৰটোত পাবাই। কেনেকুৱা না, মল কনচেপ্টৰ যিকোনো এটা নাম্বাৰ অফ মলছ ওলাব লাগে জানাই, গিভেন মাছ বাই মলাৰ মাছ। দেন একৰ্ডিং টু ডেট তাত যি নাম্বাৰ অফ এটমছ ওলাব দিয়ে, মলিকুলছ ওলাব দিয়ে, এভোগাড্ৰ নাম্বাৰ দি মাল্টিপ্লাই, বা তোমাৰ কেতিয়াবা ৰিয়েকশ্যনছ দিয়া থাকিব, তাত লৈ থাকিব যে যদি 0.1 মল বা কিবা এটা মলছ দিয়া আছে, ইমানে যদি ৰিয়েক্ট কৰে তেতিয়াহ'লে কিমান তোমাৰ প্ৰডাক্টটোত কোনটো এটা প্ৰডাক্ট কিমান বনিব পাৰে। যেনেকৈ তোমালোকে এক্সাম্পল চাব পাৰা 1.3 1.4 1.5 তেনেকুৱা তোমালোকে কুৱেশ্যনবোৰ চাবা, তাত দেখি যাবা যে মল কনচেপ্টৰ নিউমেৰিকেল ওৱান অফ দ্য মষ্ট তোমালোকৰ ইম্পৰ্টেণ্ট টপিকছ এইটোৰ পৰা কুৱেশ্যনছ আহে। দেন নেক্সট ইজ এম্পিৰিকেল এণ্ড মলিকুলাৰ ফৰ্মুলা, ঠিক আছে। ইয়াৰ কি হয় এম্পিৰিকেল ফৰ্মুলা বা মলিকুলাৰ ফৰ্মুলা? এম্পিৰিকেল ফৰ্মুলা যোনটো আমি এটা যিকোনো এটা তোমালোকৰ ক'ব গ'লে আমি যদি মলিকুলছৰ বা কম্পাউণ্ডৰ যদি চিম্পল ৰেচিঅ'টো গম পাওঁ, সেইটো ফৰ্মুলাকে আমি কওঁ এম্পিৰিকেল ফৰ্মুলা। মলিকুলাৰ ফৰ্মুলা ইফ ইউ ন' দ্য একজেক্ট নাম্বাৰ, যদি সঠিক সংখ্যাটো গম পাওঁ তেতিয়া আমি সিহঁতক মলিকুলাৰ ফৰ্মুলা বুলি কোৱা যায়। অসমীয়াত ক'ব গ'লে আণৱিক সংকেত আৰু আনুভৱিক সংকেত, ঠিক আছে। এতিয়া এক্সাম্পল যদি চাব যাওঁ 1.2, ইয়াৰ এটা এক্সাম্পলে আছে, তোমাৰ এটাই কুৱেশ্যন আছে এক্সাম্পল 1.2, ইয়াৰ পৰা কুৱেশ্যনছ আহি থাকে। কেনেকুৱা কুৱেশ্যনছ দি দিলে, ছাপ'জ এটা কম্পাউণ্ড, তাত কাৰ্বনৰ পাৰ্চেণ্টেজ ইমান, হাইড্ৰজেনৰ ইমান, অক্সিজেনৰ ইমান আছে, এণ্ড আইডেণ্টিফাই দ্য এম্পিৰিকেল এণ্ড মলিকুলাৰ ফৰ্মুলা। তো ফাৰ্ষ্ট অফ অল আমাৰ এম্পিৰিকেল ফৰ্মুলাটো ওলাব পাৰি, দেন তাৰ পৰা আমি এন ফেক্টৰ ওলাই কিনে তাৰ পৰা আমি মলিকুলাৰ ফৰ্মুলাটো ওলাব পৰা যায়। এইটো কুৱেশ্যনছৰ পৰা আহিয়ে থাকে তোমাৰ এটা কুৱেশ্যনছ। নেক্সট টপিক হৈছে আমাৰ লিমিটিং ৰিএজেণ্ট। এতিয়া লিমিটিং ৰিএজেণ্টৰ পৰা কেনেকুৱা কুৱেশ্যনছ, ইয়াৰ পৰা আমাৰ ক'ব গ'লে ডেফিনেশ্যনছো আহে যে ডিফাইন লিমিটিং ৰিএজেণ্ট, বা তোমাৰ এটা যদি চোৱা এক্সাৰচাইজৰ 1.23 এনেকুৱা কুৱেশ্যন আছে, এটা ৰিয়েকশ্যন দিয়া আছে, তাত চোৱা যে নম্বৰ 1 2 3 4 কৰি দিয়া আছে, তাত ছাপ'জ 3 moles of A, 2 moles of B, 2 moles of A, 3 moles of B তেনেকৈ দিয়া আছে, কোনটোৱে লিমিটিং ৰিএজেণ্ট হ'ব, ঠিক আছে। তো তেনেকুৱা কুৱেশ্যনছ আহে ইয়াৰে পৰা লিমিটিং ৰিএজেণ্টৰ, আৰু কেতিয়াবাতে মল কনচেপ্টৰ তোমালোকৰ কি আহি যায়, অভাৰঅল কম্বাইন কৰি কিনে কুৱেশ্যন আহে। তোমালোকৰ যদি এক্সাম্পলত চোৱা
এটা দেখিবা এমোনিয়াৰ কোৱেশ্চন আছে তাত তোমালোকৰ এইটো কোৱেশ্চনছ থাকে কিছুমান কোৱেশ্চন যেনেকৈ এক্সেস 1.4 1.10 1.24 চাব পৰা তাত সেই মোল কনসেপ্ট আৰু লিমিটিং ৰিএজেন্টৰ মিলাই কিনে তোমালোকৰ কি কৰি দিয়া আছে কোৱেশ্চনছ বোৰ বনোৱা আছে ঠিক আছে তো ইয়াৰ পৰা মেইন significant figures 1 marksৰ আহিবই মূল কনসেপ্ট নিউমেৰিকেলছ থাকে ইয়াৰ এম্পিৰিকেল ফৰ্মুলা মলিকুলাৰ ফৰ্মুলা ইয়াৰ নিউমেৰিকেলছ থাকে আৰু লিমিটিং ৰিএজেন্ট ইয়াৰ ডেফিনেশন বা তোমালোকৰ ক'ব গ'লে নিউমেৰিকেলছে থাকে এতিয়া আমি যদি ক'ব যাওঁ নেক্সট চেপ্টাৰটো ষ্ট্ৰাকচাৰ অফ এটমছ এতিয়া ইয়াৰ পৰা আমাৰ কি আহে জেনাৰেলি ফাৰ্স্ট টপিকটো হৈছে আমাৰ ৰাদাৰফোৰ্ড নিউক্লিয়াৰ মডেল অফ এটম ৰাদাৰফোৰ্ডৰ নিউক্লিয়াৰ পৰমাণুৰ আৰ্হি ঠিক আছে তো ইয়াৰ আমাৰ ৰাদাৰফোৰ্ডটো পৰিছে আলফা স্ক্যাটাৰিং তোমার এক্সপেরিমেন্ট বা আলফা স্ক্যাটারিং পার্টিকলস লিড প্লেট থাকে গোল্ড ফয়েল থাকে তো তার দ্বারা আমার কিছুমান এক্সপেরিমেন্ট কৰিছিল তার মেইনলি কি বোৰ হুদে অবজারভেশন পর্যবেক্ষণ বা সিদ্ধান্ত বা কনক্লুশন টু হুদে যে রাইট দা অবজারভেশন অর কনক্লুশন অফ তোমার রাদারফোর্ড নিউক্লিয়ার মডেল ঠিক আছে তোমার পর্যবেক্ষণ বা রাদারফোর্ডৰ সিদ্ধান্তটো লিখা তো অবজারভেশন কি দেখিছিলে যে most of the alpha particle pass through the gold foil আমাৰ যিমান যে alpha particle বোৰ আছে বহুতে সংখ্যা আমাৰ পাৰ হৈ গুছি যায় তো তাৰ পৰা কি কনক্লুড কৰিব পাৰিছিলে কৰিব পাৰিছিলে যে তোমাৰ কি আছে তোমাৰ এটা এটমছৰ most of the জাগাত empty spaces থাকে বুলি তেনেকা তিনটা অবজারভেশন আছে হিচাপতে আমাৰ কনক্লুজন তিনটা আছিল কিন্তু চাই লবা থিওৰিটিকেল কোৱেশ্চন আহে দেন কিছুমান ইয়াৰে ডেফিনেশন যেনেকৈ আইসোটোপস আইসোবাৰ্ডস আইসোটোপস বা আইসোবার্ডস বুলিলে কি বুঝা আমার আইসোটোপস যার এটমিক নাম্বার সেম বাট মাস নাম্বার বেলেগ যেনেকৈ হাইড্রোজেন প্রোটিয়াম ডিউট্রিয়াম ঠিক আছে দেন তোমার আইসোবার্ডস যার এটমিক নাম্বার বেলেগ বাট মাস নাম্বার সেম ঠিক আছে যেনেকৈ আমাৰ পটাশিয়াম ক্যালসিয়াম এতিয়া ইয়াৰ পৰা ডাইৰেক্ট ডেফিনেশন কোৱেশ্চনছ আহিব পাৰে বা ইয়াৰ কেতিয়াবাতে আমাৰ কিছুমান বেলেগ ধৰণৰ কোৱেশ্চনছ বোৰ থাকে যেনেকৈ কি তোমালোকৰ ক'ব গ'লে কিছুমান মলিকুলছ বা কিছুমান এটমছৰ বা এলিমেন্টৰ তোমালোকৰ কি দিয়া থাকিব নম্বৰ অফ ইলেক্ট্ৰনছ দিয়া থাকিব নম্বৰ অফ প্ৰটনছ দিয়া থাকিব বা তাৰ নম্বৰ অফ নিউট্ৰনছ দিয়া আছে সেই এলিমেন্টটো আইডেন্টিফাই কৰিব দিব পাৰে বা ওভাৰঅল এটম বা এলিমেন্টটোৱে দিয়া আছে সেই এটম বা এলিমেন্টটো নম্বৰ অফ ইলেক্ট্ৰন প্ৰটন বা নিউট্ৰন আইডেন্টিফাই কৰিব দিব পাৰে দেন আমাৰ আকৌ সেম কিছুমান ডেফিনেশন থকা তোমালোকৰ আছে photoelectric effect, black body radiation, Heisenberg uncertainty principle. তোমালোকৰ এইবোৰৰ সিম্পল ডেফিনেশনস আহে photoelectric effect ঠিক আছে আমি যদি ক'ব যাওঁ আলোক বিদ্যুৎ প্ৰভাৱ ঠিক আছে ডেফিনেশনস বোৰ আহে কেনেকুৱা ডিফাইন কৰিব দিব বা ইয়াত তোমাৰ কেনেকুৱা মেটাল ইউজ কৰিছে যেনেকৈ সোডিয়াম ক'ব গ'লে ৰুবিডিয়াম সিজিয়াম মেটাল ইউজ কৰিছিলে তো এইখিনি তেনেকুৱা বা ইয়াৰ কিছুমান ওয়ার্ক ফাংশন থ্ৰেশহোল্ড এনাৰ্জি বুলিলে কি বুজা বা ব্ল্যাক বডি ৰেডিয়েশনৰ ডেফিনেশনটো আৰু হাইজেনবাৰ্গ আনসাৰ্টেইনিটি প্ৰিন্সিপল ইয়াৰ তোমালোকে স্টেটমেন্টটো সুধিব দিয়ে হাইজেনবাৰ্গ আনসাৰ্টেইনিটি প্ৰিন্সিপলৰ বা ইয়াৰ তোমালোকৰ ক'ব গ'লে এটা কোৱেশ্চন সিম্পল যদি কিতাপত চোৱা আছে হাইজেনবাৰ্গ আনসাৰ্টেইনিটি প্ৰিন্সিপলটো মাইক্ৰোস্কোপিক লেভেলত নে মাইক্ৰোস্কোপিক লেভেলত এপ্লিকেবল যেনে আমাৰ মাইক্ৰোস্কোপিক লেভেলত এপ্লিকেবল হয় ঠিক আছে এটা ফৰ্মুলাও আছিল ঠিক আছে del x into del v is equal to তোমার কব গলে h/4 পাই ঠিক আছে চাই লবা এইটো দেন ওয়ান অফ দা ইম্পর্টেন্ট টপিকস আছে ফিলিং অফ অরবিটেলস ইন এটমছৰ যেতিয়া আমি বা এলিমেন্ট বোৰ যেতিয়া আমাৰ ইলেক্ট্ৰন বোৰ দিছিলো 1s 2s 2p 3s এনেকৈ তো তাত কি কেনেকৈ আমি ইলেক্ট্ৰন ফুলফিল কৰিব লাগে কিছুমান ৰুলস মানে চলে আহবা প্ৰিন্সিপল যাৰ লোয়েষ্ট এনাৰ্জি তাক আমি আগতেই তোমাৰ ক'ব গ'লে ইলেক্ট্ৰন ফুলফিল টু কৰিম দেন পাউলি এক্সক্লুজন প্ৰিন্সিপল দেন তেনেকৈ আছে আমাৰ হুনছ ৰুল আছে ঠিক আছে এটা ইয়াৰ পৰা তোমাৰ এইগিটা স্টেটমেন্ট সুধি দিব পাৰে এই তিনিটা বা নহলে বা সুধি দিব পাৰে তোমালোকৰ এটা এটম দিয়া আছে তাৰ কনফিগাৰেশনটো কৰিব দিয়ে জেনেৰেলি আমাৰ কপাৰ বা ক্ৰোমিয়াম দিয়া থাকে ঠিক আছে কাৰণ ডিউ টু হাফ ফিল বা ফুল ফিলৰ কাৰণে তাৰ আমাৰ এইগিটা ষ্টেবিলিটি অলপমান তোমাৰ কনফিগাৰেশনটো চেঞ্জ হৈ যায় অলপ ঠিক আছে তো এইখিনি বা ইয়াৰ পৰা আৰু এটা কোৱেশ্চনছ বনিব পাৰে যে তোমালোকৰ অৰবিটেল বোৰ দিয়া আছে সেই অৰবিটেল বোৰৰ এৰেঞ্জমেন্ট কৰিব দিব একৰ্ডিং টু देयर তোমাৰ এনাৰ্জি হিচাপত ঠিক আছে দেন ইয়াৰ পৰা আমাৰ নিউমেৰিকেলছ আহে নিউমেৰিকেলছ কেনেকুৱা এনাৰ্জি ফ্ৰিকুৱেন্সি ওয়েভলেন্থ অফ বোৰছ মডেল
হাইড্ৰোজেন পৰমাণুৰ সম্পৰ্কীয় বৰ আহিৰ শক্তি ঠিক আছে এইবোৰৰ আমাৰ নিউমেৰিকেলছ আহে ডাইৰেক্টলি ফৰ্মুলা বেসিস হয় কি আছিল ফৰ্মুলাটো যদি ক'ব যাও তোমাৰ আছিলে del E is equal to 2.18 ঠিক আছে into 10 to the power minus 1 by ni square minus 1 by n2 square ঠিক আছে তাৰ পৰা আমি উলাব পাৰিছিলো ফ্ৰিকুৱেন্সি mu is equal to কি আছিল del E by h so h2 হয় Planck's constant same তেনেকুৱা আছিল তোমাৰ wavelength টো কি আছিল lambda is equal to c by mu ঠিক আছে তো c টো আমাৰ কি হয় তোমাৰ জানিলে স্পীড অফ লাইট তেনেকুৱা নিউমেৰিকেল তেনেকে এক্সাম্পল 2.10 2.11 2.14 আৰু এক্সাৰসাইজ 2.16 বোৰ চাব পাৰা ঠিক আছে কাৰণ ডাইৰেক্টলি ফৰ্মুলা বেসিস নিউমেৰিকেলছ হয় তো কৰিব পাৰিবা ইজিলি দেন ইয়াৰ পৰা আকৌ এটা কেনেবা কোৱেশ্চনছ আহে এটো নিউমেৰিকেলছ বুলি নকও নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন দা কোৱান্টাম নাম্বাৰ কোৱান্টাম সংখ্যাত ইলেক্ট্ৰনৰ সংখ্যা ঠিক আছে মানে কেনেকুৱা তোমাৰ যিকোনো এটা দি দিব পাৰে যে সাপোজ 2s 2p বা তেনেকুৱা তাত দি দিব পাৰে যে কিমানটা ইলেক্ট্ৰনছ ফুলফিল হ'ব পাৰে বা তোমাৰ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ এজিমুথেল কোৱান্টাম নাম্বাৰ কিবা এটা ভ্যালু দিয়া আছে দেন স্পিন কোৱান্টাম নাম্বাৰৰ ভ্যালু দিয়া আছে টোটাল নাম্বাৰ অফ কিমানটা ইলেক্ট্ৰনছ তাত ফুলফিল হ'ব পাৰে মানে যদি সাপোজ এক্সাৰসাইজ 2.30 2.31 তেনেকুৱা কোৱেশ্চনছ বোৰ পাই যাবা প্ৰিভিয়াসলি 2025 টো এটা কোৱেশ্চন আহিছিলে 3 মাৰ্কছৰ কাৰণে তো চাই লবা ঠিক আছে তো আমাৰ ইয়াৰ পৰা নিউমেৰিকেলছ এৰিজাৰ পৰা আহে এটো পৰা মেইনলি ফৰ্মুলা বেসিস হয় এটো ডাইৰেক্টলি তোমাৰ কোৱান্টাম নাম্বাৰ বোৰ দিয়া থাকিব এজ প্ৰিন্সিপাল হৈ গল এজিমুথেল হৈ গল এবোৰ কোৱান্টাম নাম্বাৰ দিয়া থাকে আমি তাত নাম্বাৰ অফ ইলেক্ট্ৰনছ টু আইডেন্টিফাই কৰিব লাগে কিমানটা ইলেক্ট্ৰনৰ সংখ্যা আছে আমি উলাব লাগে ঠিক আছে দেন আমি থাৰ্ড চেপ্টাৰটো চাব যাও থাৰ্ড চেপ্টাৰটো আমাৰ পিৰিয়ডিক টেবল খন আছে তাত আমাৰ কি আছে মেইন আমাৰ ইম্পৰ্টেন্ট টপিকটো আছে ট্ৰেন্ড ইন পিৰিয়ডিক টেবল আমাৰ তোমাৰ ক'ব গলে আমাৰ যিবোৰ ভৌতিক ধৰ্মবোৰ আছে এই ভৌতিক ধৰ্মবোৰৰ আমাৰ কেনেকৈ পৰিৱৰ্তন হয় মেইনলি কিছুমান পৰিৱৰ্তন আমাৰ কমনলি হৈ থাকে যেনেকৈ ইলেক্ট্ৰনেগেটিভিটি বিদ্যুৎ ঋণাত্মকতা আয়নাইজেশন এনথালপি আয়নীকৰণ এনথালপি ইলেক্ট্ৰন গেইন এনথালপি ঠিক আছে যে এইবোৰ ডেফিনেশনস সুধি দিয়ে যে ডেফিনেশনস বুলি ক'লে কি বুজা বা এটা আমাৰ প্ৰেডিক্টেবলত তোমালোকৰ ক'ব গলে ডাউন দা গ্ৰুপ অৰ এক্ৰছ দা পিৰিয়ড কেনেকৈ ভেৰি কৰি আছে হেতু সুধি দিয়ে বা সুধি দিব পাৰে যে এটা কমন যেনেকৈ আমাৰ ক'ব গলে অক্সিজেন আৰু নাইট্ৰজেনৰ তোমাৰ তেনেকুৱা এটা আছে তোমাৰ কোৱেশ্চনছ তেনেকুৱা আমাৰ দুটা এলিমেন্টৰ কম্পেৰিজনৰ যিকোনো আমাৰ সুধি দিয়ে ইয়াৰে পৰা ঠিক আছে দেন এটা ডেফিনেশনস আইসো ইলেক্ট্ৰনিক স্পেচিছ নামতে আছে আইসো ইলেক্ট্ৰনিক স্পেচিছ ঠিক আছে গমে পাই যাবা জাস্ট সিম্পল ডেফিনেশন চাই দিবা উইথ এক্সাম্পল দেন আইপিএসি আমাৰ যিবোৰ পিৰিয়ডিক মিন্স আইপিএসি মানে যিবোৰ আমাৰ ক'ব গলে 100 এলিমেন্টতকৈ ওপৰত যিমান যে এলিমেন্টবোৰ আছে এই এলিমেন্টবোৰ আইপিএসি নেমিংটো মই কেনেকৈ কৰিব পৰা যায় ঠিক আছে কিছুমান আছিল যেনেকৈ 0 থাকিলে নীল 1 থাকিলে বহে ঠিক আছে তো তেনেকৈ আমি যেনেকৈ 101 এলিমেন্টটো আছে তাৰ মই আইপিএসি নেমিংটো কেনেকৈ কৰিম তো 1 আছে বহিব 0 আছে নীল বহিব আকৌ 1 আছে বহিব দেন লাষ্টত আইএম লগাই দিম ঠিক আছে তেনেকৈ আমি হতৰ আইপিএসি নেমিংটো কৰিম কেৱল সুধি দিব পাৰে এটা এলিমেন্টৰ ইয়াৰ আইপিএসি নেমিংটো কি হ'ব মোৰ দেন 100 এলিমেন্ট আমাৰ নেক্সট চেপ্টাৰ ইজ দা ফোৰ্থ চেপ্টাৰ কেমিক্যাল বন্ডিং এন্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ ঠিক আছে ৰাসায়নিক বান্ধনী আৰু আণৱিক গঠন ইয়াৰ আমাৰ কি আহে ক'ব যদি যাও যিবোৰ আমাৰ অক্টেট ৰুলটো আছিল অষ্টক নীতি এই অষ্টক নীতিৰ আমাৰ লিমিটেশনস টু আহি যাব পাৰে ঠিক আছে কিছুমান এটমছত আমাৰ 8 ইলেক্ট্ৰনছ ফুলফিল নহয় কিছুমান এটমছত বেছি হৈ যায় কিছুমান এটমছত আমাৰ অড নাম্বাৰ হয় তো এই তিনটা আমাৰ তেনেকৈ লিমিটেশনস বোৰ আছে ঠিক আছে তো তাৰে কাৰণে ইয়াৰ আমাৰ বেসিক্স যে লিউইছ ডট ষ্ট্ৰাকচাৰটো আমি শিকিব লাগিব কাৰণ কেতিয়াবাতে লিউইছ ডট ষ্ট্ৰাকচাৰটো আহি দিয়ে আমাৰ তেনেকুৱা প্ৰিভিয়াস ইয়াৰটো আহিছিলে তেনেকুৱা দুটা মানৰ লিউইছ ডট ষ্ট্ৰাকচাৰটো ড্ৰ কৰিব দিছিলে দেন আমাৰ নেক্সট টপিকটো হৈছে ফৰ্মেল চাৰ্জ কি যিকোনো এটা তোমাৰ মলিকুলস দিয়া আছে বা তাৰ লিউইছ ডট ষ্ট্ৰাকচাৰছে দিয়া আছে তাত সাপোজ তাত থকা এটমস বোৰ নাম্বাৰিং কৰি দিলে 1 2 3 হৈ দিব পাৰে যে 1 2 3 কেনেকুৱা চাৰ্জ আছে কোৱা এমসিকিউ টাইপছৰ আহি যাব পাৰে এইবোৰ কোৱেশ্চনছ দেন আমাৰ নেক্সট টপিকটো হৈছে ৰেজোনেন্স এটা মলিকুলছৰ ৰেজোনেন্স ড্ৰ কৰিব দিব পাৰে বা তাৰ ৰেজোনেন্সটো বুলি ক'লে কি বুজো হেতু আমাৰ সুধে
ইয়াৰ পৰা ইম্পৰ্টেন্ট টপিক যদি ক'ব যাওঁ মোৰ VSCPৰ থিওৰি ভেস্পাৰ থিওৰি ভ্যালেন্স শেল ইলেক্ট্ৰন পেয়াৰ ৰিপালশন ঠিক আছে যোজ্যতা বান্ধনীৰ ইলেক্ট্ৰন যুগ্ম বিকৰ্ষণৰ তথ্য ঠিক আছে কি আহে ইয়াৰ ডাইৰেক্টলি তোমালোকৰ ক'ব গ'লে পোস্টুলেটস লিখি দিব পাৰে যে পোস্টুলেটস বোৰ লিখা ঠিক আছে দুটামান পোস্টুলেটস যেনেকৈ বা তোমালোকৰ যিকোনো দুটা মলিকুলস দিয়া আছে বা মলিকুলস বোৰ দিয়া থাকিব পাৰে ইহতৰ জিওমেট্ৰি বা শেপ কি হ'ব এইবোৰ আমাৰ কৰি দিব পাৰে ঠিক আছে ইয়াত আকৌ এটা ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে যদি কিতাপত চোৱা যে NH3 আৰু NF3 কাৰ তোমাৰ ক'ব গ'লে এটো কি কাৰ তোমাৰ মানে আমাৰ ফ্লোৰিনটো হৈছে বেছি ইলেক্ট্ৰন নেগেটিভ কিন্তু কিয় আমাৰ NH3 ডাইপল মোমেন্টটো বেছি হয় ঠিক আছে তো এটো পৰা আমাৰ তোমালোকৰ পোস্টুলেটস দিব পাৰে এটোৰ পৰা আমাৰ তোমালোকৰ ক'ব গ'লে জিওমেট্ৰি বা শেপ দিব পাৰে বা ইয়াৰ পৰা এই কোৱেশ্চনছটো আমাৰ আহি যাব পাৰে নেক্সট আমাৰ টপিকটো হৈছে ভ্যালেন্স বন্ড থিওৰি VBT বুলি কোৱা যায় আমি ঠিক আছে যোজ্যতা বান্ধনীৰ তথ্য এটো ইয়াৰ পৰা আমাৰ মেইন টপিকটো হৈছে হাইব্ৰিডাইজেশন সংকৰণ তোমাৰ এটা মলিকুলস যে থাকিব পাৰে তাত যেনেকৈ SF6 তাত সালফাৰৰ হাইব্ৰিডাইজেশনটো কোৱা বলো বা তোমাৰ যিকোনো এটা মলিকুলস এক্সপ্লেইন কৰিব দিব পাৰে যে ইয়াৰ হাইব্ৰিডাইজেশনটো এক্সপ্লেইন কৰা সংকৰণটো এক্সপ্লেইন কৰা যেনেকৈ আমাৰ দেখিছা কিছুমান আছে ইথেন ইথিন বা ইথাইন তেনেকুৱা এটা আহি যাব পাৰে ইয়াৰ এটা কমনলি আহি থাকে সিগমা আৰু পাই বন্ড সিগমা আৰু পাই বান্ধনীৰ পাৰ্থক্য বা ইহতৰ কাৰ তোমাৰ কি হয় স্ট্ৰেংথ বেছি হয় তেনেকুৱা কোৱেশ্চনছ এটা আমাৰ আহি থকা দেখিছে one of the most important topic that is molecular orbital theory আণৱিক তোমাৰ অৰবিটাল তথ্য ইয়াৰ পৰা আমাৰ কি হয় আমাৰ এটা বা দুটা মলিকুলছৰ তোমাৰ এনাৰ্জি লেভেল ডায়াগ্ৰাম শক্তিৰ আমাৰ যোনটো চিত্ৰটো আছিল হেতু অঙ্কন কৰিব দিয়ে মেইনলি আমাৰ O2 টো আহি থাকে বা ইয়াৰ পৰা কিছুমান কোৱেশ্চনও বনি যায় যে O2 টো মোৰ প্যাৰামেগনেটিক ডায়ামেগনেটিক নেচাৰটো খুলি দিব পাৰে বা মলিকুলছ সিহঁতৰ bond order বান্ধনী মাত্ৰা হিচাপত সজাব দিব পাৰে one of the important topics every year ইয়াৰ পৰা questions আহিয়ে থাকে ঠিক আছে then our যদি ক'ব যাও next topic that is thermodynamics তাপ বিজ্ঞান এটা ইয়াৰ পৰা first of all theory questions খিনি চাই লও কি আহে তো theory আমাৰ কিছুমান সিস্টেম যিবোৰ আছে আমাৰ তন্ত্ৰ তো যেনেকৈ ওপেন ক্লোজ আইসোলেটেড এইবোৰৰ ডেফিনেশনছ দিব পাৰে বা এক্সাম্পল দি দিব পাৰে কেনেকুৱা সিস্টেম হ'ব same তেনেকৈ state and work function extensive and intensive property ঠিক আছে অৱস্থা আৰু কাৰ্যফল আৰু প্ৰসাৰী আৰু অন্তঃসাৰী আমাৰ ধৰ্ম ঠিক আছে এইবোৰ আমাৰ এক্সাম্পল দি দিব পাৰে আৰু কৰিব যেনেকৈ work এটা মোৰ state function নে path function heat এটা ও state function নে path function তেনেকুৱা বা এনেকুৱা থাকিব পাৰে MCQ যে out of the following which one is a state function তলৰ নিম্নলিখিতৰ কোনটো মোৰ এটা স্টেট ফাংশন হয় বলে অপচন দিয়া আছে তো তাৰ পৰা আহিব পাৰে ঠিক আছে তো ইয়াৰ পৰা আমাৰ এটা কোৱেশ্চনছ থাকে মানে MCQ টাইপছত মেইনলি দেন এটা ইম্পৰ্টেন্ট ইট ইজ ৰিভাৰ্সিবল আৰু ইৰিভাৰ্সিবল প্ৰসেস ইয়াৰ ডেফিনেশনছ টু বা কেতিয়া ৰিভাৰ্সিবল কম কেতিয়া ইৰিভাৰ্সিবল কম এখিনি আমি জানি থব লাগে দেন ইয়াৰ পৰা কিছুমান ডেফিনেশনছ আছে যেনেকৈ এনথালপি অফ ৰিঅ্যাকশন বিক্ৰিয়াৰ প্ৰমাণ এনথালপি স্ট্যান্ডাৰ্ড এনথালপি অফ ফৰ্মেশন প্ৰমাণ সংগঠন এনথালপি বা এনথালপি অফ এটমাইজেশন দেখি যায় কিতাপত তোমালোকৰ আছে এনথালপি ধেৰ তেনেকুৱা আছে লেটিছ এনথালপি আছে বন্ড এনথালপি আছে তো তাৰ যিকোনো মেইনলি যিকিটা আহি থাকে এইকিটা আমাৰ মেইনলি তোমালোকক ক'ব গ'লে ডেফিনেশনছত আহি থাকে ঠিক আছে তোমাৰ স্ট্যান্ডাৰ্ড এনথালপি অফ ৰিঅ্যাকশন কি আছিলে যে যেতিয়া স্ট্যান্ডাৰ্ড কন্ডিশনত এটা ৰিঅ্যাক্টেন্টৰ পৰা প্ৰডাক্ট যেতিয়া ফৰ্ম হ'ব তাত যিমানখিনি এনথালপি চেঞ্জ হয় এটাকে আমি কোৱা আছিল স্ট্যান্ডাৰ্ড এনথালপি অফ ৰিঅ্যাকশন স্ট্যান্ডাৰ্ড এনথালপি অফ ফৰ্মেশন কি আছিলে যে যেতিয়া এটা যিকোনো 1 mole of compound or molecules form হ'ব ঠিক আছে from the reactant in their gaseous state এটাকে আমি কি বুলি কৈছিল স্ট্যান্ডাৰ্ড এনথালপি অফ ফৰ্মেশন বুলি কৈছিল ইয়াৰ ডেফিনেশনছ বোৰ আহি থাকে আমাৰ দেন এটা ল আছে আমাৰ হেছ ল তো হেছ লটোৰ পৰা আমাৰ কোৱেশ্চনছ আহি থাকে ঠিক আছে দেন one of the important topic CP আৰু CV ৰিলেশন তোমালোকে ফিজিক্সটো দেখিছা CP - CV = NR তো হেতু প্ৰুফটো আমাৰ কেমিষ্ট্ৰিটো আছে এই প্ৰুফটো আমাৰ 1-2 মাৰ্কছৰ কাৰণে কেতিয়া সুধিত থকা আমাৰ দেখা গৈছে তাৰ পাছত যদি নিউমেৰিকেলছ ক'ব যাও নিউমেৰিকেলছৰ আমাৰ ইম্পৰ্টেন্ট টপিকটো আছে ওয়ার্ক ডান এন্ড এন্ট্ৰপি ঠিক আছে কাৰ্য সময়টো আৰু আমাৰ এন্ট্ৰপিৰ অংকবোৰ কেনেকুৱা ডাইৰেক্টলি তোমাৰ এটা ফৰ্মুলা পাইছিলে W = 2.303 RT log V2/V1 বা P1/P2
যিকোনো তেনেকুৱা কণ্ডিশ্যন যে থাকিব পাৰে আইসোথাৰ্মেল তোমাৰ ক'ব গ'লে এনেকুৱা আমাৰ সেই হিচাপতে আমি এই ফৰ্মুলাটো ইউজ কৰি কিনে work done W2 ওলাব পৰা যাব বা তাৰপৰ আমি এন্ট্ৰপি ওলাব দিব পাৰে এন্ট্ৰপি কেনেকৈ আমাৰ যদি ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স লগোৱা যদি তাত ফৰ্মুলাটোৰ পৰা আমাৰ উলাই ল'ব পৰা যায় ঠিক আছে তো এনেকুৱা আমাৰ নিউমেৰিকেল আহি থকা দেখা গৈছে আৰু কিছুমান এনথালপিৰ আমাৰ কি আছে আমাৰ ক'ব গ'লে নিউমেৰিকেল চুটে কেনেকৈ চাৰিটা পাঁচটা ৰিএকচন দিয়া আছে এই চাৰিটা পাঁচটাৰ ৰিএকচনৰ তোমাৰ এটাৰ এনথালপি সাপোজ ডিফাৰেন্ট বেলেগ বেলেগ এনথালপি দিয়া আছে এই বেলেগ বেলেগ এনথালপিৰ পৰা আমাৰ এটাৰ যিকোনো ওভাৰঅল পাৰ্টিকুলাৰ ৰিএকচন এটা এনথালপি ধৰি দিব যেনেকৈ এক্সাম্পল 5.5 আৰু 5.0 চাবা 5.7 আমাৰ হৰি দিয়ে বা কেতিয়াবাতে গিভছ ফ্ৰী এনাৰ্জি আৰু ইকুইলিব্ৰিয়াম কনস্ট্যান্ট ওলাব ডাইৰেক্টলি ফৰ্মুলা আছিল এটা ঠিক আছে এই ফৰ্মুলাত পুট কৰি দিলে ওলাই যায় এইটো আমাৰ নিউমেৰিকেলছ কেতিয়াবাতে সুধি দিয়ে ঠিক আছে আৰু আমাৰ তেনেকুৱা যেনেকৈ 5.20 5.2 দেখিবা কিছুমান এক্সট্ৰা কৰি অলপ চাই লবা 5.7 5.13 5.14 5.17 5.19 ঠিক আছে তো আমাৰ কেতিয়াবালে সুধিব পাৰে যে এটা কোৱেশ্চন আছে তোমালোকৰ যে এটা সাপোজ ইমানখিনি টেম্পাৰেচাৰত আমাৰ ৰিএকচনটো নন স্পন্টেনিয়াস হৈ আছে তো এই ৰিএকচনটো স্পন্টেনিয়াস কিমানখিনি টেম্পাৰেচাৰ হ'ব তেনেকুৱা এটা কোৱেশ্চন আছিল এটা 5.7 নট তো চাই লবা এনেকুৱা কোৱেশ্চন our last chapter to is a first part or equilibrium ইয়াৰ পৰা most important topic to is a first kc আৰু kp relation kc আৰু kp সম্পৰ্কটো যি আছিল এই সম্পৰ্কটো আমাৰ proof কৰিব দিয়ে বা কেতিয়াবাতে আমাৰ এটা ৰিএকচন দুটা ৰিএকচন দিয়া আছে তাৰ কাৰণে কিবা kc মান দিয়া আছে ফাৰ্স্ট ৰিএকচনটোৰ কাৰণে সেকেন্ড ৰিএকচনটোৰ কাৰণে আনটা kc মান দিয়া আছে আৰু তাৰ পৰা ওভাৰঅল আমি তোমাৰ বেলেগ এটা ৰিএকচনৰ কেচি মান ওলাব লাগে বেলেগ একো নহয় ৰিভাৰ্স ৰিএকচনটো উল্টা কৰি দিব পাৰে ৰিভাৰ্স কৰি দিব পাৰে ঠিক আছে তেনেকুৱা হয় দেন আমাৰ ইয়াৰ ইম্পৰ্টেন্ট টপিক আছে এপ্লিকেশন অফ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট মানে ৰিএকচনটো ফৰৱাৰ্ড হৈ আছে ব্যাকৱাৰ্ড হৈ আছে ৰিএকচন কোৱেশ্চন বুলি এটা শুনিছিলা তো হেতু পৰা আমাৰ কি হৈ যায় তোমালোকৰ থিওৰিকেল সুধি দিয়ে our Le Chatelier principle important topics hoy eta definition to video upor je state Le Chatelier principle bole ki bujate ache ki asile jeta amar eta reaction equilibrium thake tar jodi moi jikunu factor change koribo jao junte effect koribo pare to reaction to amar tenekoi kaam koribo jen he effect to minimize hoy jay thik ase tare kisman effect tenekoi effect of concentration temperature pressure thake amar eta question je eta reaction dia ase that temperature increase korle reaction to forward hobone backward বা concentration increase korle reaction to forward hobone backward question aru horu kisman concept ase neko acid base or concept ama Bronsted Lowry concept ba Lewis acid and base yar pra ki ahi jay manako jodi kitapot chua eta example ot je kisman molecule kisman dia ase H3O+ ba HSO4- to here ba তোমাৰো তেনেকুৱা দিয়া আছে হেবোৰ মোক সুধিছে যে ইয়াৰ Bronsted acid বা Bronsted base কোনটো হ'ব তেনেকুৱা বা Lewis acid বা Lewis base কিছুমান molecules দিয়া আছে NH3 তোমাৰ ক'ব গ'লে H2O তো এই Lewis acid হিচাপে কাম কৰিব নে base হিচাপে কাম কৰিব ঠিক আছে আৰু কিছুমান ডেফিনেশন বাফাৰ সলিউশন বা কমন আয়ন ইফেক্ট বাফাৰ দ্ৰৱ বা সম আয়ন প্ৰভাৱ ইয়াৰো মোৰ ডেফিনেশন দেখা গৈছে কেতিয়াবাৰে ইয়াৰ পৰা যদি ইম্পৰ্টেন্ট নিউমেৰিকেলছ কব যাও ইকুইলিব্ৰিয়াম কনস্ট্যান্ট এই ইকুইলিব্ৰিয়াম কনস্ট্যান্ট মানে কি ইয়াৰ আমাৰ ডিফারেন্ট টাইপস হ'ব পাৰে আমাৰ এটা ৰিএকচন দিয়া আছে সাপোজ এই ৰিএকচন ইজ 40% কমপ্লিট হৈ যায় ইকুইলিব্ৰিয়ামত তো ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ ভ্যালুটো লাভ দিব পাৰে বা আমাৰ ৰিএকচনটা দিয়া আছে হিয়তৰ ইনিশিয়াল কনসেন্ট্রেশন আৰম্ভণিৰ মানবোৰ দিয়া আছে তাৰ পৰা মোৰ তাৰ ওভাৰঅল ফাইনাল তোমালোকৰ ইকুইলিব্ৰিয়ামত কিমান কনসেন্ট্রেশন হ'ব হেতু লাভ দিব পাৰে ইকুইলিব্ৰিয়াম ভ্যালুটো দিয়া থাকিব পাৰে কনস্ট্যান্টৰ ঠিক আছে তেনেকুৱা ডিফারেন্ট নিউমেৰিকেলছ আমাৰ বা আলফাৰ মানটো আমাক ওলাব পৰা দিয়া দেখা গৈছে ঠিক আছে দেন pH related নিউমেৰিকেলছ কি ডাইৰেক্টলি pH সুধিব পাৰে যে pH টো যেনেকৈ NH4Cl ৰ pH কিমান হ'ব পাৰে বা তোমাৰ এটা ফৰ্মুলা যিকোনো এটা হাইড্ৰোনিয়াম আয়ন দিয়া আছে তাৰ pH সুধিব পাৰে যে ইয়াৰ pH কিমান হ'ব কিমান নহয় উলাই কিনে কৈ দিব পাৰে আমাৰ ঠিক আছে এক্সাম্পল যেনেকৈ 6.16 6.19 6.2 চাবা pH ওলাব দিয়া আছে
আমাৰ কিতাপত যদি চাব যোৱা লাষ্ট ফালে বাফাৰ সলিউশনস বা কমন এণ্ড ইফেক্ট লৈ কিনেও পিএইচ আমাক ওলাব তাতে নিউমেৰিকেলস দেখা গৈছে ঠিক আছে তো তেনেকুৱা পাইলে চাই লবা ঠিক আছে আৰু ইকুইলিব্ৰিয়াম কনষ্টেন্টৰ কিছুমান যেনেকৈ এক্সাম্পল 6.8 6.2 6.19 6.21 এইবোৰ আমাৰ দেখা হৈছে সেম ইয়াৰ লেট কিছুমান এক্সাম্পল 6.18 6.20 বা এক্সাৰসাইজ 6.9 6.22 আমাৰ তেনেকুৱা অলপমান প্ৰেক্টিস কৰি লবা ইয়াৰ পৰা নিউমেৰিকেলস আমাৰ আহি থাকে কমনলি ঠিক আছে আইদাৰ নিউমেৰিকেলস আহিব নহলে বা যিকোনো এটা থিওৰিটিকেল কোৱেশ্চনস আহি যায় আমাৰ থাৰ্মোডাইনামিক্স টো আৰু ইকুইলিব্ৰিয়াম আমাৰ ইকুইলিব্ৰিয়ামটো তোমালোকৰ নিউমেৰিকেলস তাৰ পৰা আমাৰ মেইনলি আহা দেখা গৈছে আমাৰ স্ট্ৰাকচাৰ অফ এটমছৰ পৰা নিউমেৰিকেলস আহে বাট হেতু 2 to 3 মাৰ্কস আমাৰ নিউমেৰিকেলস আহে থিওৰি তাৰ পৰা থিওৰি কোৱেশ্চনসও আহি যায় কিন্তু এইটো চেপ্টাৰৰ পৰা আমাৰ ওভাৰঅল নিউমেৰিকেলসও আহে যোৱা দেখা গৈছে ঠিক আছে তো মই এনেকুৱা নহয় যে এইবোৰ কোৱেশ্চনস অনলি আমাৰ থিওৰিটিকেল পইণ্ট মানে অনলি তোমালোকৰ ক'ব গ'লে থিওৰিটিকেল পইণ্টটো গাইড এমসিকিউ যিমানখিনি আছে ইয়াৰ পৰা আমাৰ এমসিকিউ টপিকছৰ কিছুমান কমপ্লিট হৈ কিনে যায় ঠিক আছে তো আশা কৰো সবে ভালকে এক্সাম দিবা ঠিক আছে ভালে ভালে লিখিবা তো কিবা যদি প্ৰবলেম থাকে আমাক কন্টাক্ট কৰিবা আমাৰ ওয়েবসাইট আমাৰ ক'ব গ'লে ইউটিউবত ভিডিওটো আপলোড হ'ব তো তাত তোমালোকৰ যদি কিবা প্ৰবলেম পায় প্ৰবলেমবোৰ জনাবা আমি সলভ কৰিব ট্ৰাই কৰিম ঠিক আছে তো থ্যাংক ইউ